আজি এটা ভইচ ৰেকৰ্ড দিবৰ কাৰণে ওলাইছোঁ, কিন্তু ইমানেই ভয় লাগিছে। আমাৰ যিটো গান কৰিছিলোঁ মই কোনোদিনে ভইচ ৰেকৰ্ড দি পোৱা নাই। আজি ফাৰ্ষ্ট টাইম ওলাই বহুত ভয় লাগিছে আৰু দেৰিও হৈছে। এতিয়া চাগে মোৰ কৰিগ্ৰাফাৰে খঙে কৰিব। এয়া মই ওলাই আছোঁ যাবৰ কাৰণে। চাওঁ মই যিমান ভিডিঅ' কৰি বনাম। ফাৰ্ষ্ট টাইম মোৰ অভিজ্ঞতা আজি ভইচ ডাবিঙৰ, ভইচ ৰেকৰ্ড নহয়, চৰি, ভইচ ডাবিঙৰ আজি ফাৰ্ষ্ট ওলাইছোঁ আৰু মোৰ প্ৰায় দেৰি হৈ গৈছে। এয়া মই পালোহি আৰু অলপ বাকী আছে ৰাজগড়। আজি ৰাজগড়তে হ'ব ভইচ ডাবিং। পামহি অলপ টাইম আৰু এয়া আহি পালোহি। তাহাঁতি গোটেইবিলাকে সাজু হৈ আছে আৰু ইহঁতি গোটেইখনে বহি আছে। ফাৰ্ষ্ট টাইম মোকে কৰিব দিছে। মই নকৰোঁ বুলি কৈছোঁ, ভয়ো লাগিছে, কিন্তু উপায় নাই, মোকে দিলে আৰু তাৰপিছত এয়া কৰিব লগা হ'ল। কৰি আছোঁ। অলপ ভয় লাগিছিলে প্ৰথমতে, তাৰপৰা একো লগা নাই আৰু যিকোনো কাম নকৰিলে অলপ ভয় লাগেতো। তাৰপিছত এয়া হৈ গ'ল মানে মই কৰি আছোঁ অলপ। আমাক কৰিগ্ৰাফাৰে মনচুনে মাজতে সহায় কৰি আছে ধুনীয়াকৈ। আৰু এয়া প্ৰথমতে যে ভাল লাগিছে, কাৰণ যিকোনো এটা কাম নতুন কৰিব পালে ভাল লাগে, মাইণ্ডটো ফ্ৰেছ হয় বুলি মই ভাবোঁ, বহুত টেনশ্যন দূৰ হয়। আৰু এয়া পল্লৱীয়ে কৰি আছে এতিয়া। তাইও এয়া চবৰে টাইম লৈছে, অলপ টাইমটো হ'বই দিয়াচোন ফিলিং আহিবলৈ। আৰু এয়া ছিংগাৰ ৰিতুলে এতিয়া কৰি আছে আৰু বেছি টাইম নাই, ই কৰাৰ পিছত আমাৰ শেষ হৈ যাব। আৰু এয়া শেষ হ'বলৈ হৈছে আৰু আমি এতিয়া শেষ হোৱাৰ পিছত আমি ওলাম আৰু দুজনী ফ্ৰী হ'লে আৰু চেল্ফি। আৰু ইয়াৰ লাষ্টত একদম দবাপিটা বৰষুণ এনেকৈ ভিজি ৰাতি ঘৰ পাইছোঁহি আহি।